নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই পাৰ্থপ্ৰতিম বৰা। আমাৰ ষ্টুডিঅ'ৰ ঘড়ী অনুসৰি এতিয়া সময় নিশা ৮ বাজি গৈছে। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই জুনমণি দত্ত। অসমীয়া জাতীয় জীৱনৰ সংস্কৃতিৰ অপূৰ্ব নিদৰ্শন বিজড়িত হৈ থকা পবিত্ৰ ভাদ মাহত আজিও অসমৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ নামঘৰসমূহতো ভক্তপ্ৰাণ বৈষ্ণৱে ভক্তিৰসেৰে গুৰু দুজনাৰ গুণানুকীৰ্তন কৰা পৰিলক্ষিত হৈছে। সত্ৰ আৰু নামঘৰসমূহত ভাদ মাহৰ পহিলা দিনটোৰ পৰাই হৰিনামৰ অমিয়া ৰসেৰে পৰিপূৰ্ণ হৈ এক অনন্য পৰিৱেশ সৃষ্টি কৰিছে। লখিমপুৰ জিলাৰ লালুক অঞ্চলৰ উচ্চ শিক্ষাৰ দুই অগ্ৰণী শিক্ষানুষ্ঠান ক্ৰমে লালুক মহাবিদ্যালয় আৰু লালুক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ মূল পথৰ দুৰাৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰী শিক্ষক কৰ্মচাৰীৰ উপৰি স্থানীয় ৰাইজ সমস্যাৰ মাজেৰে কটাব লগা হৈছে। লালুক বিহপুৰীয়া সংযোগী ৰাজ্যিক ঘাইপথটোৰ পৰা কৰুণাবাৰী নামৰ ঠাইত পশ্চিম দিশে শিক্ষানুষ্ঠান দুখনলৈ ফাটি যোৱা অতি ঠেক পথটোৱে সমস্যাত পেলাইছে সকলোকে। ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্থানীয় সচেতন ৰাইজে এই পথছোৱা বহল কৰি যাতায়াত সুগম কৰিবলৈ প্ৰশাসনক দাবী জনাইছে। সমীপত থকা বিধ্বস্ত দলংখন মেৰামতি কৰিবলৈও স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে দাবী জনাইছে। দেউৰী ৰাইজৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত গঠিত দেউৰী স্বায়ত্তশাসিত পৰিষদখনে যোৱা ১৩ আগষ্টৰ পৰা আৰম্ভ কৰা সমষ্টিভিত্তিক সজাগতা সভা যোৱা ১৭ আগষ্টত কিনাপথাৰ পৰিষদীয় সমষ্টিত সম্পন্ন হয়। কিনাপথাৰ ৰংগমঞ্চত অনুষ্ঠিত হোৱা সজাগতা সভাখনি আঁত ধৰে নৰেন দেউৰীয়ে। পৰিষদীয় সমষ্টিটোৰ সদস্যা বিজুমণি দেউৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভৈৰৱ দেউৰী। লখিমপুৰ জিলাৰ আতিথ্যত ২০২৭ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক অধিৱেশনক বিষয় হিচাপে লৈ যোৱা ১৮ আগষ্টত জিলাখনৰ মুখ্য কাৰ্যালয়ত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। লখিমপুৰ জিলাৰ লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কালি লালুকস্থিত হলি ক্ৰছ স্কুলত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে এটি অভিনন্দন তথা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য যে লালুক আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ উদ্দেশ্যেৰে এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰি আহিছে। লখিমপুৰ জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল ফুলবাৰী বোকানদীৰ অগ্ৰণী নাট্যগোষ্ঠী অভিনৱ থিয়েটাৰে গ্ৰাম্যাঞ্চলত নাটকৰ প্ৰসাৰৰ লক্ষ্যৰে বহু বছৰ ধৰি নাটকৰ কৰ্মশালা, নাটক প্ৰযোজনা আৰু নাটকৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰি আহিছে। নাট্যগোষ্ঠীটোৱে যোৱা ১৮ আগষ্টত নাটকৰ অন্তৰংগ আলাপ আৰু নাটক প্ৰদৰ্শনৰ এক অনুষ্ঠান অনুষ্ঠিত কৰে। অভিনৱ থিয়েটাৰৰ পৰিচালক দয়াল কৃষ্ণ নাথে আঁত ধৰা অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰকলা শিল্পী পৰেশ ভূঞাই। অনুষ্ঠানটিত অভিনৱ থিয়েটাৰৰ শিশু শিল্পীসকলে দয়াল কৃষ্ণ নাথৰ পৰিচালনাত স্বদেশ নামৰ নাটকখন মঞ্চস্থ কৰে। এতিয়া আগবঢ়াইছোঁ নিয়োগ বিষয়ক কেইটিমান বাতৰি। বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চত ১,১২১টা হেড কনিষ্টবলৰ চাকৰিৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে। এই চাকৰিৰ বাবে আবেদনৰ অন্তিম তাৰিখ ২৩ ছেপ্টেম্বৰ। ইপিনে ভাৰতীয় জীৱন বীমা নিগমত ৮৪১টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে। এই পদসমূহৰ আবেদনৰ অন্তিম তাৰিখ ৮ ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে। দুলিয়াজানস্থিত অসম গেছ কোম্পানীত ৪টাকৈ SCৰ বাবে সংৰক্ষিত পদ মুকলি কৰা হৈছে। এই পদৰ বাবে আবেদনৰ অন্তিম তাৰিখ ৩১ আগষ্ট ধাৰ্য কৰা হৈছে। ইপিনে মানৱ অধিকাৰ আয়োগত ২৭টা, ৰেল বিকাশৰ নিগমত ৩টা, BSF কনিষ্টবল ট্ৰেডছমেনৰ ৩,৫৮৮টা, অইল ইণ্ডিয়াত জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ 10টা, নেশ্যনেল হেল্থ মিছনত ৭৮টা পদৰ বাবে আবেদন পত্ৰ বিচাৰি প্ৰতিটো বিভাগৰ নিজা নিজা ৱেবছাইটত বিজ্ঞাপন প্ৰকাশ কৰিছে। সবিশেষ জানিবৰ বাবে ইচ্ছুক আবেদনকাৰীয়ে ৰেডিঅ' লখিমপুৰৰ সৈতেও যোগাযোগ কৰিব পাৰে। ঘিলামৰাৰ সমীপৰ ধেনুখনা নৱৰূপ সংঘৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ অংশ হিচাপে অনুষ্ঠিত হৈছে এখন প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। যোৱা ১৭ আগষ্টৰ পৰা নকআউট পদ্ধতিৰে স্থানীয় ধেনুখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা প্ৰতিযোগিতাখনত প্ৰাইজমানি আগবঢ়াইছে অনুপ দত্ত আৰু বীৰেন্দ্ৰ শইকীয়াই। খেলখন উপভোগ কৰিবলৈ ক্ৰীড়াপ্ৰেমী দৰ্শকক আহ্বান জনাইছে সংঘৰ সভাপতি লেখন গগৈ আৰু সম্পাদক পাপু গগৈ আৰু ভূষণ গোহাঁয়ে। বিহপুৰীয়া নগৰ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী বিহপুৰীয়াৰ ১ নম্বৰ ৱাৰ্ডস্থিত দেৱেন চন্দ্ৰ মুদৈৰ পত্নী নিবেদিতা মুদৈ যোৱা ১৯ আগষ্টত মৃত্যু হয়। এক জটিল ৰোগত আক্ৰান্ত হৈ সমাজ জীৱনৰ সৈতে অংগাংগীভাৱে জড়িত হৈ থকা মহিলাগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৫২ বছৰ। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ।
আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। শিল্পীৰ পৃথিৱী অনুষ্ঠানত নাট্য তথা চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ আজি দ্বিতীয় খণ্ড আগবঢ়োৱা হৈছে। তেখেতৰ সৈতে আলাপ কৰিছে মিণ্টু শইকীয়াই। আহকচোন আমি অনুষ্ঠানটিৰ মাজলৈ আগবাঢ়ো। ৰেডিঅ' লখিমপুৰৰ মজিয়াত যি শিল্পীৰ পৃথিৱী অনুষ্ঠানত ছাৰ কালিৰে পৰা আপোনাৰ সৈতে আমাৰ কথোপকথন হৈছে। ছাৰ কালিৰ খণ্ডত আপোনাৰ ঘৰুৱা পৰিৱেশ সমান্তৰালভাৱে সেই সময়ৰ সাংস্কৃতিক পৰিৱেশৰ ভালেখিনি কথা আমাক ক'লে। সেই সময়ৰ নাটকৰ বা সাংস্কৃতিক ক্ষেত্ৰখনৰ দুই এটা কথা আপোনাৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিছোঁ। যোৱা খণ্ডত আমি আলোচনা কৰিলোঁ আপোনাৰ শৈশৱৰ কিছু কথা, লগতে সেই সময়ৰ সাংস্কৃতিক বাতাবৰণৰ দুই এটি কথা। ছাৰ, যিখিনি সময়ত আপুনি সামাজিকভাৱে সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে পোনপটীয়াকৈ জড়িত হ'ল, সেই সময়ত আজিৰ পৰা কেইবাটাও দশক পূৰ্বে এই যি শব্দ ব্যৱস্থা বা পোহৰ ব্যৱস্থা কেনেকুৱা আছিল, সেই বিষয়ে অকণমান আপুনি ৰোমন্থন কৰকচোন। পোহৰ বুলিয়ে নহয়, মানে মই যেতিয়া হেৰি পৰা তোমাক ডিব্ৰুগড়ৰ পৰা যেতিয়া স্কুল প্ৰতিষ্ঠা কৰিবলৈ আহিলোঁ, কৰাৰ পিছত মানে পানীগাঁও প্ৰগতি সংঘৰ মোক জেনেৰেল ছেক্ৰেটাৰী পাতি দিলে। কালচাৰেল জানে নহয়, পানীগাঁও প্ৰগতি সংঘটো হ'ল ছ'চিয়েল কালচাৰেল এণ্ড কমিউনিটি চেণ্টাৰ। তাত মই জেনেৰেল ছেক্ৰেটাৰী পাতি দিলে। জেনেৰেল ছেক্ৰেটাৰী হোৱাৰ পিছত মই এনেই মোৰ মানসিকৰ সত্তাটো আছেই, শিল্পী সত্তাটো মোৰ আছেই। গতিকে নাটক চাটক পৰা আদি কৰি এইবিলাক আৰম্ভ কৰি দিলোঁ। নাটক মানে ৰাইজে মোক যেনেকৈ মোক পিতাদেৱে যেনেকৈ মোক সেই সময়ত তেওঁলোকৰ চামটোক লৈ পেলাই হেৰি কৰিছিলে, নাটক চাটক আৰম্ভ কৰিছিলে, ঠিক তেনেকৈ মই ইয়াত আৰম্ভ কৰি দিলোঁ। নাটক চাটক পাতিবলৈ আৰম্ভ কৰিলোঁ। মানে মোৰ 2 বছৰ কাৰ্যকাল ছেক্ৰেটাৰী। এই 2 বছৰ কাৰ্যকালত মই নাটক চাটক বিভিন্ন ধৰণৰ কৰিলোঁৱেই। বাহিৰত গৈ কৰিলোঁ, বাহিৰত কৰিছোঁ। এই তোমাৰ বি পি এড কৰিবলৈ গ'লোঁ, তাৰপৰা নামৰূপত কৰিবলৈ গ'লোঁ, পাৰ্টিলৈ গ'লোঁ, ডিব্ৰুগড়ত কৰিবলৈ গ'লোঁ, অনেক প্লে কৰিবলৈ গ'লোঁ, এনেকৈ আৰম্ভ কৰিলোঁ। হয় হয়, ছাৰ, পানীগাঁও প্ৰগতি সংঘত আপুনি যিখিনি সময়ত এক দায়িত্ব লৈ আছিল 2 বছৰে, সেইখিনি সময়ত তাত কৰা নাটকৰ যি পোহৰ ব্যৱস্থা বা শব্দ ব্যৱস্থা, সেইখিনি দায়িত্ব সংঘৰ কোনে কোনে পালন কৰিছিল, আপোনাৰ মনত আছেনে? আছে, নিশ্চয় আছে। সেই সময়ততো হেৰি নাই, পোহৰ মানে মই ক'লো মেন্থন লাইটত সদায় কাম কৰিব লাগিব। মেন্থন লাইটত হেৰি তোমাৰ চকী মেচ এইবিলাকতো আৰু ঘৰ শেষত মোৰ দিনত অলপ ইম্প্ৰুভ হ'ল আৰু খেৰ এইবিলাকতো মানে খেৰটো বহাত চিষ্টেম নাইকিয়া হৈ গ'ল। বেঞ্চ চেঞ্চ বনা হ'ল। স্কুলবিলাকৰ ছুটি হ'লে সেইবিলাকৰ বন্ধ নহ'লে সেইবিলাক বনা হয়। তাৰপৰা তোমাৰ মানুহৰ ঘৰৰ চকী টেবুলবোৰ অনা হয়, আনি তাত পানী মানুহ পাতি তেতিয়া আমি হেৰিও কৰোঁ। ফ্ৰী শ্ব' নহয় কিন্তু দেই, ফ্ৰী শ্ব' কোনোদিন কৰা নাই। এই কম পইচাত দি পেলাই এণ্ট্ৰি ফিজ এটা বেলেগে লোৱা হয়, টিকেট চিষ্টেমে কৰা হয়। কম পইচা সঠিক মানে কৰা হয়, আৰু মানুহ যথেষ্ট সঁহাৰি পোৱা যায়। সেই সময়ত হেৰি হয় তোমাৰ এইবিলাক দেখি আমি যিখন নাটক কৰিছিলোঁ, তোমাৰ ভাল নাটক আছিলে। চাক নয়া, সেই বাটেদি, পিয়লি ফুকন, তাৰপিছত মাথলজিকেল নামটো পাহৰি গৈছোঁ, কিছুমান কি কয় তোমাৰ দেৱলা দেৱী, শ্বাহজাহান, জয়মতী, এনেকে এইবিলাক নাটক আমি নাটকৰ ক্ষেত্ৰখনত এক গৌৰৱোজ্জ্বল অধ্যায় আছে স্বাভাৱিকতে পানীগাঁও প্ৰগতি সংঘত। যি নহওক, আজি আমাৰ এই খণ্ড সামৰিবৰ হ'ল, সময়ে আমাক নকয়। পৰৱৰ্তী খণ্ডত আপোনাৰ চলচ্চিত্ৰৰ ক্ষেত্ৰখনত যি আপোনাৰ অৱদান অসমৰ চলচ্চিত্ৰ জগতত, সেই বিষয়ে আমি পৰৱৰ্তী খণ্ডত আলোচনা কৰিম। ছাৰ, আজি খণ্ডটো আমি ইমানতে সামৰণি মাৰিছোঁ। শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত নাট্য আৰু চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ দ্বিতীয় খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ কৰিলে মিণ্টু শইকীয়াই, আৰু সম্পাদনাত আছিল ৰুবুল হাজৰিকা। কথোপকথনটিৰ তৃতীয় খণ্ডটি প্ৰচাৰ কৰা হ'ব কাইলৈ এই একে সময়তে। এয়া ৰেডিঅ' লখিমপুৰ। এতিয়া আগবঢ়োৱা হৈছে কাব্যকুঞ্জ। কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি মিণ্টু শৰ্মাৰ কেইটিমান স্বৰচিত কবিতা পাঠৰ পুনৰ প্ৰচাৰ। নমস্কাৰ।
মোৰ কবিতাৰ শিৰোনাম গাই যায় তেওঁ সময়ৰ গান। আকাশ ভগাৰ দৰে হিয়া ভাগে বেদনা উজাৰি গাই যায় তেওঁ সময়ৰ গান। শীতত থেৰেগা লগা শুদ্ধাৰ্যনতাক একুৰা জুইৰ উত্তাপ দি তেওঁ জগাই তোলে সুখক, আৰু দানৱৰ কঠোৱা শব্দৰ বিপৰীতে তেওঁ গাই যায় মানুহৰ গান। হেঙুলীয়া বেলিৰ গৰখীয়া বাঁহীত তুমি বিচৰা মহাজ্ঞানৰ পোহৰ আজিও পোৱা নাই, য'ত আশাৰ শিহৰণ নিতৌ জাগে। মোৰ বলীয়া ঠিকনাবিহীন বাটে বিচাৰি পাই এক বৰ্ণিল অধ্যায়, গাই যায় তেওঁ সময়ৰ গান। তোমাৰ উমাল বক্ষত আবদ্ধ আজি চিপুঙৰ সাঁথুৰঙী সুৰ, ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ আজি কেৱল তোমাৰ গানৰ প্ৰতিধ্বনি। দেখিবা আকাশেদি উৰি যোৱা শব্দবোৰে ৰ'দৰ পিছত ৰ'দ লগ পোৱাৰ পিছতো ৰ'দৰ কথাকে কয়। উশাহত জোনাকবোৰ কঁপিছে, পথৰুৱা বেলিটোৱে মোৰ পৰা আঁতৰিছে। এনে সন্ধিক্ষণতো সময়ৰ বৰ্ণমালাত উশাহবোৰ ঘন হবৰ বাবে তেওঁ গাই আছে সময়ৰ গান। তোমাৰ বাবেই তোমাক এৰি থৈ আহিছো বিধ্বস্ত পৃথিৱীত এতিয়া মহাপ্ৰলয়ৰ গান। তোমাৰ বাৰ্তাহীন সংযোগত কঁপি উঠিছে আকাশ, হয়তো এয়াই কাৰোবাৰ শিৰলোত গান গাব খোজাজনৰ সমদল। ইয়াৰ বিপৰীতেও তুমি গাই আছা সময়ৰ গান, তুমি গাই আছা মানুহৰ গান। ফুটছাই বিচাৰি ফুৰা সেউজীয়াবোৰত আপোনাৰ অধিকাৰ নাই। কৃষকে চপাইছে পথাৰৰ লখিমী, আপুনি দেখিছে পথাৰত ভোকাতুৰ নৰাই কান্দিছে। গৰু ছাগলীয়ে চিঞৰি চিঞৰি দিনৰ পৃষ্ঠাত হেৰুৱাইছে হেঁপাহৰ সপোন। নিয়ৰৰ টোপালত খৰিবোৰ তিতিছে, অজলা ৰাইজে খৰিবোৰ জাপিছে পথাৰত। আন্ধাৰে এঙাৰ কলা মেজি জ্বলাইছে, মেজিৰ ধোঁৱাৰ বগা চাদৰখন আকাশত উৰি উৰি মেৰিয়াই মেৰিয়াই ভোগালীক বান্ধিছে। এতিয়া সিহঁতবোৰ ফুটছাই। পথাৰ আজি হ'ব পাৰে বৰষুণ, শুকান মাটিবোৰ তিতিব, খেতিয়কে গৰু হাল লৈ পথাৰত হাল বাব। বাৰিষা যেতিয়া নামে কঠীয়া তেতিয়াই সিঁচে, পথাৰত কঠীয়া ৰখীয়া সেউজীয়াই গীত গাব। ৰোৱনীয়ে কঠীয়া তুলি এডাল দুডালকৈ পথাৰত ৰুব। কঠীয়াবোৰ দিনক দিনে বাঢ়ি যাব, বাঢ়ি বাঢ়ি নিজৰ মাটিৰ ঘাঁহ বন উঘালি সেউজীয়াবোৰে সময় খেদিব। খেতিয়কে নতুন ছবি আঁকিব। ধান পকিল, দাৱনীয়ে ধান দাব, ধানবোৰে গীত গাব, পথাৰখন শূন্য হ'ব, ধানবোৰ ঘৰা ঘৰি যাব, উদং পথাৰত নৰাবোৰে কান্দিব। এন্ধাৰত খেপিয়াই আছো লঠঙা সপোনটোক, আকাশত উৰি আছে ভোকাতুৰ চিলনি। ধন্যবাদ। কাব্যকুঞ্জ অনুষ্ঠানটিত ইমান পৰে কবি মিণ্টু শৰ্মাৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতেই সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।